Hello everyone, so এতিয়া আমি question কেটা MCQ আমি ডিসকাস কৰিম MCQ হল trigonometry chapter total 15 MCQ আছে ওকে 15 MCQ বহুত ইম্পৰ্টেন্ট হয় ওকে এইটো MCQ বোৰ আমি আগত এটা ভিডিও বনাইছিলো আৰু এটা নেক্সট এটা ভিডিও যদি আমাৰ কি দি আছে এতে আমাৰ sin 5 3/5 দি আছে তেতিয়া আমাৰ cos a লাগে আমাৰ এনেকুৱা ট্ৰায়াঙ্গেল এটা লব লাগিব sin মানে লম্ব বাই কৰ্ণ লম্ব যদি আমাৰ কি আছে 3 আছে কৰ্ণ 5 আছে ভূমি কিমান হ'ব আমি কি জানো কৰ্ণ স্কয়াৰ লম্ব স্কয়াৰ ভূমি কিমান দিম 4 স্কয়াৰ মানে 16 আৰু 3 স্কয়াৰ মানে 9 = 25 5 স্কয়াৰ অৰ্থাৎ ভূমি = কিমান 4 লম্ব হল 3 আমাৰ কি লাগে cos মানে ভূমি বাই কৰ্ণ সো ভূমি 4 আছে কৰ্ণ 5 আছে 4/5 অপশন A is correct এনেকে আমি শর্টকাট যিমান কৰিব পাৰো হিমানকে কৰিব লাগিব ওকে সো নেক্সট if 10a = a হলে দেন a এর মান কিমান আমি এনেকে উলাব লাগিব 10a = 1 হলে 10 কিমান ডিগ্রি মান 1 45 ডিগ্রি মান 1 a = কিমান 45 ডিগ্রি आंसर C is correct এতিয়া চোৱা the value of sin 30 এর ভ্যালুর মান আমি সদায় কি জানো হাফ এটো বেলেগ কবই না লাগে ওকে দেন আমাৰ আহিব এটা সমকোণী ত্ৰিভুজৰ বিপৰীত বাহু আৰু অতিভুজ বাহুৰ অনুপাত এটো sin হ'ব বিপৰীত বাহু আৰু অতিভুজৰ অনুপাত বিপৰীত বাহুটো হল আমাৰ লম্ব অতিভুজটো হল এনেকুৱা লম্ব বাই কৰ্ণ = sin আমি গম পাওঁ ওকে সো নেক্সট কোৱেশ্চনটো হ'ব the value of cos 60 obviously half হ'ব এটো আমি গম পাওঁ then sec a = 2 হলে sec a 1/cos a = 2 হৈছে অকল আমাৰ cos a = কিমান হ'ব 1/2 so 1/2 is answer তাৰ পিছত sin a = 4/5 হলে 10a ওলাব লাগে ঠিক আছে এটা সব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো এনেকুৱা কোৱেশ্চন বোৰ আহে আমি ট্ৰায়াঙ্গেল এটা বনাম sin মানে লম্ব বাই কৰ্ণ লম্ব হল 4 কৰ্ণ হল 5 এটা কিমান দিলে হ'ব 3 স্কয়ার 4 স্কয়ার 5 স্কয়ার অর্থাৎ লম্ব হল 4 ভূমি হল ইমান কৰ্ণ হল ইমান 10 লাগে 10 মানে 10a লম্ব বাই ভূমি আমাৰ লম্ব কিমান আছে 4 আছে ভূমি 3 আছে so 4/3 is my answer okay next question to the value of 1090 মান আমাৰ কিমান sin 90 1 cos 90 0 এটো হল 1090 মান হ'ব undefined okay so তাৰ পিছত question number 9 value of sin 0 is 0 তাৰ পিছত 10 sin a = cos a হলে এর ভ্যালু কিমান obviously আমি কি জানো 45 ডিগ্রি হ'ব লাগিব then 11 number question cot a = 1 হলে value of a লাগে ওকে এতিয়া চোৱা cot a = 1 cot কিমান ডিগ্রিৰ মান 1 আমি কি জানো cot 45 ডিগ্রিৰ মান 1 so cot cancel a = 45 so b option is correct so 12 যেতে value of 1060 obviously আমি 1060 ৰ মান √3 কবই না লাগে এটো then আমাৰ আহিব 13 the right angle triangle of the ratio of the adjacent মানে এনেকুৱা হৈছে ওকে adjacent মানে এটো এংগেলৰ কথা কৈছে এটো হল আমাৰ ভূমি আৰু এটো হল আমাৰ কৰ্ণ ভূমি আৰু কৰ্ণৰ যেটো ৰেশিও ওকে ভূমি বাই কৰ্ণ এটো হ'ব আমাৰ কি cos ওকে এটো आंसरটো হল আমাৰ cos then 10a = √3 হলে এর ভ্যালু কিমান ওকে আমি 10a = √3 দেখ 10 কিমান ডিগ্রির মান √3 1060 ডিগ্রির মান 10 cancel a = কিমান 60 ডিগ্রি आंसर is 60 c অপশন এতিকে 15 নাম্বার কোশ্চেনটো বহুত ইম্পর্টেন্ট হয় sec 0 = কিমান হ'ব ওকে আমি cos 0 = cos 0 ৰ মান আমি কিমান 1 so cos এর উল্টাটো sec এটো 1/1 হ'ব = 1 so answer is 1 এনেকুৱা কোশ্চেন পাবলৈ হলে চেনেলটো সাবস্ক্রাইব কৰা যাতে পৰৱৰ্তী ভিডিওবোৰ পাই থাকা